পলিটিক্যালি আপোনালোকে জানে যে এসময়ত সকলো পাৰ্টি বাংলাদেশী মিয়াৰ ভোট ল'ব গৈছিল কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত সাৰেন্ডাৰ কৰিছিল আজি গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালামু আলাইকুম কিন্তু কেতিয়াও গৌৰৱ গগৈক মই শুনা নাই জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰে হয়নে আজি যোৱা 5 বছৰত আমি পলিটিক্যালি তেওঁলোকৰ হাত ভৰি ভাঙি দিলোঁ এইবাৰ বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ড ভাঙিম ভাৰতীয় মুছলমান অসমীয়া মুছলমানৰ কোনো চিন্তা নাই পূব গোৱালপাৰাত মই পূব গোৱালপাৰা ৰাইজক আবেদন জনাম হিন্দু মুছলিম সকলো ৰাইজকে যাতে এজিপি দলৰ প্ৰাৰ্থী ৰহিম জিব্ৰানক ভোট দি জয়যুক্ত কৰে কি হ'ব ক'ব দিগদাৰ কাৰণ মই তাত যোৱা নাই ইয়াত গৈছোঁ যেতিয়া মানুহক দেখিলে ক'ব পাৰি নোযোৱাকৈ प्रेडिक्शन करिबो অলপ ভুল आपने एक बात बोला है मियां वोट नहीं चाहिए अगर मियां वोट नहीं चाहिए तो इस कॉन्स्टिट्यूएंसी में 32,000 प्लस मियां में वोट है इसके बारे में क्या जहां में 90,000 व्यूड होता है वहां भी हम लोग जीत लेता है हम लोग कलाकारी आदमी है सर आपने एक बात बोला है गोमांस को भक्षण करने वाले को वोट नहीं दे दो नहीं देना तो गोलपारा ईस्ट में आपका अलायंस का पार्टी है अब्दुल रहीम अरे मुस्लिम तो गोमांस खाते हैं हां सर उसमें तो कोई मना नहीं है गोमांस खाने वाला कैंडिडेट को वोट चाहिए सर क्यों नहीं चाहिए असम में बहुत सारे मुस्लिम लोग हैं ये गोमांस खाते हैं हम मना तो नहीं कर रहा हूँ हम एक ही बात बोला घर का अंदर खाओ सामाजिक प्लेस में मत खाओ हर मुसलमान खाते असमिया मुसलमान भी गोमांस खाते हम कैसे मना करूँगा लेकिन हमने क्या बोला हूँ मंदिर का 5 किलोमीटर का रेंज में मत खाओ होटल में मत खाओ घर में खाओ अभी मेरा बात सुन के कोई सारे लोग बीफ नहीं लेता है वो लोग भेज भी खाना शुरू कर दिया है लेकिन हमारा जो ये अपील है हिंदू के लिए है हम मुसलमान का कोई धर्म में हाथ नहीं क्यों हम मुसलमानों कारण एक्टत लिखा আছে যে 5 किलोमीटर मंदिर ভিতৰত খাব নোৱাৰে 5 किलोमीटर सत्तर ভিতৰত খাব নোৱাৰে तार बाहिरत तो आमी খোৱাটো बैन करा নাই सर आपने मियां मुस्लिम के बारे में बोला है बांग्लादेशी घुसपैठियों को हम लोग तोड़ देंगे मेरुदंड तोड़ देंगे लेकिन बांग्लादेशी घुसपैठियों को बांग्लादेश 150 लोगों को मैं कैसा भेजूं यार तुम ही बताओ ना कितना ट्रेन चाहिए 150 करोड़ लोगों को भेजने का मुझे कितना ट्रेन चाहिए इतना ट्रेन भारत में है तो जो बात संभव है वो हम करूँगा जब यहाँ में एक माहौल हम लोग बनाऊँगा कि आप लोग यहाँ रह नहीं सकते हैं तब चुपचाप सरकारी खर्चा में नहीं अपना खर्चा में वो लोग चला जाएगा काफी लोग चला भी गया है राहुल गांधी এটা পাগল হয় तार गवर्नमेंट दिल्ली तो ना दिसपुरत ना हि केनेके जेलत भराब तारमाने तार नटतो ढिला है নহয় इ जेलत कोनदिना जाय चिंता नाई आगे कय मुख जेलत भराब हि कि হয় करबात विरोधी पक्ष जेलत भराब पारे नेকি प्रधानमंत्री जेलत भराय ने विरोधी पक्षर नेताई जेलत भराय कक तारमाने तार ब्रेनटत क्रैक आछे ने नाई राहुल गांधीक देखिले पागल पागल लागे আজি दाड़ी आछे काली दाड़ी नाई काली पायजामा पिंधिছে পৰখি জিন্স পিন্ধিছে কি কৰি থাকে কোনো হিসাবে নাই স্যার রিকভারি স্যার অখিল গগৈ কৈছে আপুনি মানসিকভাৱে মানে অখিল গগৈ তো সুমা বাবা হয় বিকারগ্রস্ত বুলি কৈছে অখিল গগৈ সুমা বাবা কিন্তু আপোনাকো স্যার সুমা বাবা বুলি কৈছে মই তো সুমা টুমাটো এনেকে যিকোনো মানুহে তো সুমা নাখাও মই মুখ সুমা খায় হে মই কাকো সুমা নাখাও মই কাবাক খাও নেকি আজিলৈকে দেখিছে নেকি মই কাবাক সুমা খাও মুখ মৰমত খায় সেইকাৰণে মই সুমা বাবা নহম নহয় যোনে নিজে খাই ইটোৱে সুমা বাবা গো মাংস কোনে খাব পাৰে কোনে খাব নোৱাৰে আমাৰ আইন বনোৱা আছে মুছলিম মানুহে ঘৰৰ ভিতৰত গো মাংস খোৱাত চৰকাৰে আপত্তি নকৰে মন্দিৰৰ 5 কিলোমিটাৰ ভিতৰত হ'ব নোৱাৰে 5 কিলোমিটাৰ ভিতৰত হ'ব নোৱাৰে আৰু হোটেলত হ'ব নোৱাৰে বাংলাদেশী মিয়াৰ হে ৰাজা আপুনি ভাঙিব বাংলাদেশী মিয়া আৰু কাৰ ভাঙিম স্যার এআইসিসি স্যার কনফিউজন মানুহে কনফিউজন মই কৈছোঁ বাংলাদেশীৰ মই ৰাজহার ভাঙিম কোনবাই যদি নিজে গা পাতিল হয় তাৰমানে ইও বাংলাদেশী স্যার রিকভারি বহুত হৈছে পবিত্ৰ ৰফা বহুত রিকভারি কৰিছে এই লাভ জেহাদ এই কি ক'ব আছিল গোৱালপাৰাত লাভ জেহাদৰ বিপক্ষে ভেৰি ষ্ট্ৰং ল আমি আনি আছোঁ
স্যার এআইসিসি দিল্লিত এখন সম্বোধন কৰিছে স্যার আপনার পত্নীর বিরুদ্ধে যার অভিযোগ আরে সিহঁতে খালি মোৰ পত্নীকে বিচাৰি পাই থাকে। দুখনকে ইসলামিক রাষ্ট্রের পাসপোর্ট থকা বলে তেওঁলোকে পাছপোর্ট নম্বৰটো দিব নালাগিব নেকি? পাছপোর্টখন দিব নালাগিব নেকি? দিব লাগিব নে নাই? স্পষ্টীকরণ আছে না স্পষ্টীকরণ বিচাৰিছে মই পাগল নেকি AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপোর্ট ৰিণিকীৰো পাছপোর্ট হাতত কপি এনেকৈ দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? আচ্ছা দুবাইত স্যার হোটেল বনাব বলে আপনার নহয় এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ প্ৰমাণ তাৰো নাই মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ এখন হোটেল পাকিস্তান আছে, এখন হোটেল ইংলেণ্ডত আছে। কি কৰে কৰক, এতিয়া ক'বহে লাগে, প্ৰমাণটো দিব নালাগে। মোৰ এগেইনষ্টত যি কয় প্ৰমাণটো দিব নালাগে, ক'লেই হ'ল। আপোনালোকে পৰপৰাই সুধি থাকে। গৌৰৱ গগৈ সুধিব পাৰিব যে তোমাৰ ল'ৰা ছোৱালী ধৰ্ম কি? পাৰিব? দম আছে? কি নাম? স্যার বিশ্বজিৎ স্যার দম আছে? সুধিব কি নাম? দম আছে? সেইটোতো নাই। মই ভাল কৰি কথা পাতোঁ কাৰণে মোক সুধি থাকে, আৰু পাব্লিকে নিজে জবাব দি দিয়ে মই কি হয়। মই মামা হয়, সকলোৰে ঘৰৰ মেম্বাৰ হয়। স্যার এই অস্তিত্ব সংকট থকা গোৱালপাৰা বাকী কি বাকী টেনশ্যন নাই, উচ্ছেদ লৈ গভৰ্ণমেণ্ট হৈ আছে। বাকী ৰচিদুলে জানে কি হ'ব গৈ আছে। আপুনি বিশেষ ঘোষণা কৰিছে, অকণমান যদি আমাক কৈ দিয়ে গোৱালপাৰাৰ কাৰণে। মই ক'লোৱে নহয় কি হ'বতো বাবা গম পাই আছ, এইবাৰ জিকিলে হ'ব। ধন্যবাদ।